নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখৰ বিষয়ে আলোচনা কৰিম আৰু লগতে আলোচনা কৰিম অহা 10 মাৰ্চত কোনসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰায় সকলোৱে জানে PM কিষাণ আঁচনিৰ ধন বছৰত 6,000কৈ টকা তিনিটা কিস্তিত প্ৰদান কৰে আৰু প্ৰত্যেক বছৰৰ প্ৰথম কিস্তি এপ্ৰিল মাহৰ পৰা জুলাই মাহ, দ্বিতীয় কিস্তি আগষ্ট মাহৰ পৰা নৱেম্বৰ মাহ আৰু তৃতীয় কিস্তি ডিচেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত চৰকাৰৰ সুবিধা অনুযায়ী আলোচনা মৰ্মেহে তাৰিখ ঘোষণা কৰে। সেই তাৰিখ মতেই PM কিষাণৰ আঁচনিৰ ধন চৰকাৰৰ কৃষি মন্ত্ৰালয়ে কৃষকসকলক প্ৰদান কৰি আহিছে। 24 ফেব্ৰুৱাৰীত PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন মুকলি কৰাৰ পিছৰে পৰা বহুতো মিডিয়াবোৰত আৰু কিছুমান সামাজিক মাধ্যমবোৰত আৰু ইণ্টাৰনেটৰ কিছু ৱেবছাইটবোৰত 20 নম্বৰ কিস্তিৰ তাৰিখ প্ৰকাশ কৰিছে। কিন্তু বন্ধু বান্ধৱীসকল, মিডিয়াবোৰত বা সামাজিক মাধ্যমসমূহত বা কিছুমান ইণ্টাৰনেটত ৱেবছাইটত 20 নম্বৰ কিস্তিৰ তাৰিখ প্ৰকাশ কৰি কৈছে যে প্ৰকাশ কৰা তাৰিখটো একজেক্ট তাৰিখ নহয় বা সঠিক তাৰিখ নহয়, এইটো এটা সম্ভাৱনা আছে বুলিহে জনাইছে, অৰ্থাৎ সম্ভাৱনা তাৰিখহে। কিছুমান মিডিয়াবোৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন অহা জুন মাহৰ 25 তাৰিখে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জনাইছে। সম্ভৱ হ'বও পাৰে, কিন্তু বন্ধু বান্ধৱীসকল, আজিৰ তাৰিখলৈকে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখৰ কোনো চৰকাৰী ৱেবছাইটৰ পৰা একজেক্ট নটিফিকেশ্যন অহা নাই। সঠিক তাৰিখৰ নটিফিকেশ্যন আহিলেই এই চেনেলৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। PM কিষাণৰ সঠিক তাৰিখ আৰু নতুন আপডেটবোৰ পাই থাকিবৰ বাবে যদি আজি এই চেনেলত প্ৰথম আহিছে, ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুবৰ্গক যিমান পাৰে শ্বেয়াৰ কৰিব যাতে এই খবৰটো সকলোৱে পায়। এতিয়া আলোচনা কৰোঁ অহা 10 মাৰ্চত কোনসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন 1250 টকা লাভ কৰিব। বন্ধু বান্ধৱীসকল, এইবাৰো যোৱাবাৰৰ দৰে পূৰ্বৰে পৰা পাই থকা মহিলাসকলেহে এই আঁচনিৰ ধন লাভ কৰিব। কিয়নো আপোনালোকে প্ৰায় সকলোৱে জানে বৰ্তমানেও নতুন অৰুণোদয় 3.0ৰ প্ৰক্ৰিয়াৰ কাম চলি আছে। গতিকে নতুনকৈ নাম দিয়া মহিলাসকলে 10 মাৰ্চত আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম নহ'ব। যিসকল মহিলাই পূৰ্বৰে পৰা অৰুণোদয় আঁচনিৰ ধন পাই আছিল আৰু হঠাৎ বন্ধ হৈ 2 মাহ বা 4 মাহ বা অধিক মাহ অৰুণোদয় আঁচনিৰ ধন পোৱা নাই, তেনে মহিলাই বেংকত eKYC জমা দিব পাৰিব আৰু স্থানীয় পঞ্চায়ত কাৰ্যালয়ৰ বিষয়াৰ দ্বাৰা প্ৰয়োজন হ'লে নিজৰ যাৱতীয় তথ্যপাতি জমা দিলে ভৱিষ্যতে পুনৰ অৰুণোদয় আঁচনিৰ ধন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে পলম নকৰি বঞ্চিত মহিলাসকলে এইবোৰ কাম কৰা উচিত।